নলবাৰীৰ চামতা ৰুপিয়াবাথানত 23 ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল 37তম শিৱৰাত্ৰি মহোৎসৱ। নলবাৰীৰ চামতা ৰুপিয়াবাথানত 23 ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 37তম শিৱৰাত্ৰি মহোৎসৱৰ আৰম্ভণি হ'ল। ৰাতিপুৱা চাফাই কাম, পূজা অৰ্চনা, ধৰ্মধ্বজা উত্তোলন, শিৱৰাত্ৰি মহোৎসৱৰ বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, ভাগৱত পাঠ হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত আতচবাজি প্ৰদৰ্শন উদ্বোধন কৰে চামতা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোহিত ছেত্ৰীয়ে। নিশা সুভাষ নাথৰ নাগাৰা নামৰ দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয়। 27 ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব জনপ্ৰিয় কণ্ঠশিল্পী লক্ষীচন্দ্ৰ, গায়ত্ৰী মেধি আৰু নিয়ৰ বিকাশ। চামতা ৰুপিয়াবাথানৰ শিৱৰাত্ৰি মহোৎসৱৰ পাছৰ দিনতে ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আপোনালোকক প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আমাৰ এই মহান অনুষ্ঠানটোত আপোনালোকৰ আগমনে আমাৰ অনুষ্ঠানটোক মহিয়ান কৰিছে। গতিকে এই চেগতে মই প্ৰত্যেকজন সংবাদদাতা, সংবাদকৰ্মীক আমাৰ এই অনুষ্ঠানটোৰ তৰফৰ পৰা মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আপোনালোকে আহিছে। আমাৰ এই অনুষ্ঠানটো চালুকীয়া অৱস্থাৰ পৰা আজি 37টা বছৰত ভৰি দিলে। এই 37টা বছৰত আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আজিৰ এই ষ্টেজত আমি উপনীত হৈছোঁ। শ্ৰদ্ধাৰ ইয়াত আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি 5 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই শিৱৰাত্ৰি মহোৎসৱ 37তম শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। তাত শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে আমি কমিটিৰ তৰফৰ পৰাও কামনা কৰিছোঁ। লগতে আজি যি এই 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, আজি প্ৰথম দিনত 23/2/2025 10 ফাগুন আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰু 4 দিন টোটেল 5 দিনীয়া কাৰ্যসূচী। আজি নিশা 8:30 বজাত আমাৰ নামনি অসমৰ গৌৰৱস্বৰূপ সুভাষ নাথদেৱে আমাৰ ইয়াত নাগাৰা নাম পৰিৱেশন কৰিব। আৰু দ্বিতীয়তে আমাৰ অহাকালিও নাগাৰা নাম আছে। আৰু ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানটিত সাংস্কৃতিক সন্ধিয়া 27 তাৰিখে পৰিৱেশন কৰিব শিৱসাগৰ চৰাইদেউ জিলাৰ লক্ষীচন্দ্ৰ দেৱে। আৰু এই অনুষ্ঠানটিত স্থাপিত হৈছিলে 1988 চনত শ্ৰদ্ধাৰ প্ৰয়াত এই নৃপেন বৰ্মন আৰু কৈলাশ বৰ্মন দেৱৰ নেতৃত্বত আৰু তেখেতসকলৰ হেৰিতে আজিৰ এই চালুকীয়া অৱস্থাৰ পৰা আজিৰ এই পৰ্যায় পাইছে। আৰু আমি এটা গৌৰৱ কৰোঁ যে আমাৰ যিটো মন্দিৰ, স্থায়ী মন্দিৰৰ কাম ইতিমধ্যে আমাৰ আৰম্ভ কৰিছে। আৰু সেই মন্দিৰটো আমাৰ এই সমষ্টিৰে শ্ৰদ্ধাৰ সন্মানীয় ছাৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱে আমাক অনুদান হিচাপে কিমান দিছে? 10 লাখ টকা আগবঢ়াইছে। আৰু এই চেগতে আমি মন্দিৰৰ কামৰ যোজা কৰিছোঁ। গতিকে আমি এই চেগতে শ্ৰদ্ধা চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো আমি আপোনালোকৰ থ্ৰুদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত আচলতে আমি 25 তাৰিখ 25 ফেব্ৰুৱাৰী আমাৰ ইয়াত খিচিৰি ভোগৰ সমূহীয়া ভোগৰ আয়োজন কৰা হয়। তাত প্ৰায় 4-5 হাজাৰ মানে ভক্তৰ সমাগম হয়। আমি সেই প্ৰচেষ্টাক আমি অব্যাহত ৰাখিছোঁ। আৰু অনাগত দিনত আমি ইয়াত ভক্তৰ আগমনৰ বাবে আপোনালোকৰ মাধ্যমৰ দ্বাৰাই আমি তেখেতসকলৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কমিটিৰ তৰফৰ পৰা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ।
নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।